আমাৰ ডেংৰালি টাইটছ এইবাৰ ৪ৰ্থ বৰ্ষত ভৰি দিছে আৰু খুব সফলতাৰে ৩ বছৰ আমি পাৰ কৰিছোঁ। আমাৰ গোটেই সোণাপুৰবাসীৰ সহায় সহযোগিতা সদায় আছে। এইবাৰো আমি এইবাৰ আৰু বেছি অলপ ডাঙৰকৈ তাৰমানে এইবাৰ আমাৰ সোণাপুৰৰ বহু মানুহ আমাৰ লগত জড়িত হৈ আছে। এতিয়া লাহেকৈ মানে তাৰ বিশালতাটো বাঢ়ি আহিছে, তাৰ কাৰণে খুবেই ভাল লাগিছে। এইবাৰৰ আয়োজনটো দুদিনীয়া আয়োজন ২৮-২৯ তাৰিখৰ, আৰু এইবাৰ আমি বিশেষকৈ এটা বিশেষ ধৰণে আমি প্ৰস্তুতি লৈছোঁ। ইয়াৰ ওচৰৰ পাজৰ যিখিনি সৰু ল'ৰা ছোৱালী আছে সেইখিনিক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আৰু এইবাৰৰ যিখন আমি তেওঁলোকৰ সৰু ল'ৰা ছোৱালীৰ নাটকখনেৰেই আমি আৰম্ভ কৰিম। আমাৰ অনুষ্ঠানটোৰ মানে নাট্য উৎসৱৰ আৰম্ভণি হ'ব তেওঁলোকৰ নাটকেৰে। আৰু আমাৰ আচলতে এইটো এই ৩ বছৰৰ আমাৰ যিটো সপোন আছিল, তাৰমানে এইবাৰহে যেন অলপ আমি সফলতা পাইছোঁ বুলি আমি ভাবিছোঁ, কাৰণ আমি ইয়াৰ সৰু ল'ৰা ছোৱালীখিনিকো ইনভলভ কৰিব পাৰিছোঁ। যিটো আমাৰ ডেংৰালি টাইটছৰ বা ডেংৰালি ক্ৰিয়েটাৰ্ছ হাব বুলি যিটো আমাৰ অনুষ্ঠান আছে, আমাৰ মূল উদ্দেশ্যটোৱে সেইটো যে নতুন প্ৰজন্মকনো আমি কেনেকৈ তেওঁলোকৰ চিন্তাধাৰাবোৰ কেনেকৈ বা তেওঁলোকক জীৱনৰ মানে আগবাঢ়িবৰ কাৰণে নাটকেৰেনো কেনেকৈ আমি সহায় কৰিব পাৰোঁ, এইটো আমাৰ প্ৰধান উদ্দেশ্য আচলতে আমাৰ অনুষ্ঠানটোৰ। আৰু এইবাৰ যেন আমি অলপমান এখোজ মানে দিব পাৰিছোঁ আৰু সফলতাৰ ফালে, সেইকাৰণে খুবেই আমি এইবাৰ উৎফুল্লিত হৈ আছোঁ। আৰু সোণাপুৰৰ বহু মানুহ আমাৰ লগত জড়িত হৈ গৈ আছে। আয়োজনটো এইবাৰ খুব ডাঙৰকৈ হৈ আছে আৰু এইবোৰচোন তেজৰ চেকুৰা। তহঁত ইয়াতে অকণমান ৰহ, মই মাক তাৰ পৰা চাই আহোঁ ক'ত বা গ'ল। সোনকালে আহিবি দেই। ধনে ৰাজ কৰি বৰবাদ ভাৰতৰ জাতীয়তাবাদ। এমুঠি মানুহৰ হ'ল সুখ, বিধে বিধে মানুহৰ হ'ল দুখ। দেশে আহে দুইটি পাথা, একটি কালো একটি সাদা। দেশের যদি মঙ্গল চাও